হয় নমস্কাৰ, মোৰ নাম ফাৰিহা আঞ্জুম আৰু মই ক্লাছ 9ত পঢ়োঁ। মই মাদাৰ্ছ ডেত এটা পয়েম লিখিছিলোঁ, এটা এন্থলজি কম্পিটিশ্যনৰ কাৰণে। তাতে মই দিলোঁ, মাৰ কাৰণে লিখা পয়েমটো দিলোঁ তাতে। দিয়াৰ পাছত সেই পয়েমটো 10 তাৰিখে ৰিজাল্ট দিছে, মই তাতে ছিলেক্ট হৈছোঁ আৰু মই এছিয়ান বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত মোৰ পয়েম তাতে মানে প্লেচ ল'বলৈ মানে সক্ষম হৈছে। হয়, মই সৰুৰ পৰাই বহুত লিখি ভাল পাইছিলোঁ। মই এনেকৈ লিখি মানে ইমান ছিৰিয়াছলি লোৱা নাছিলোঁ, কিন্তু ক্লাছ 5-6 মানৰ পৰাই মই অলপমান ছিৰিয়াছলি লোৱা কৰিলোঁ। তাৰপিছত মই মোৰ মা দেউতাকো ক'লোঁ যে মই মানে বুক এখন পাব্লিছ কৰিব বিচাৰোঁ। তাৰপিছত তেন্তে সেনেকৈ ৰৈ থাকিল। কিন্তু মই যেতিয়া ক্লাছ 8 পালোঁ, তেতিয়া মানে অলপমান আৰু আগবাঢ়িলোঁ মই, যে মই লিখিম, মই পাব্লিছ কৰিমেই এইবাৰ। তাৰপিছত সেনেদৰে মই লিখি মই মানে ৰিচেণ্টলি ফেব্ৰুৱাৰী মান্থত মই মোৰ বুক পাব্লিছ কৰিছোঁ, চিলিং নোজ অল মাই ছিক্ৰেটছ। আৰু এতিয়া মই মানে চ'ল' বুক মোৰ এখন পাব্লিছ হৈছে। আৰু মই তাৰে পাছতে মই বিভিন্ন ধৰণৰ কম্পিটিশ্যনত মই পাৰ্টিচিপেট কৰিলোঁ আৰু তাতে মই পালোঁ, ছিলেক্ট হ'লোঁ ইণ্টাৰনেশ্যনেল নেশ্যনেল লেভেলত, যাৰে কাৰণে মই বহুতেই হেপ্পী। আৰু এতিয়া মই ইণ্টাৰ্ণশ্বিপো কৰি আছোঁ আৰু মই co-founderও হয় ৰাইটাৰ কানেক্ট ইণ্ডিয়াৰ। এইটো এটা এনেকুৱা প্লেটফৰ্ম হয় য'ত বিভিন্ন ধৰণৰ আৰ্টিষ্টক ছাপোৰ্ট কৰা হয় এক্ৰছ ইণ্ডিয়া। চ' মই তাৰে co-founder আৰু মই কম্পিলিঙো কৰি আছোঁ। ভাল লাগিছে, যিখিনি কৰিছে তাই যাতে আৰু আগবাঢ়ি যায়, সেইটোৱে কামনা। আৰু যেতিয়া তাই লিখি থাকিলে তাৰমানে লিখি থাকোঁতে মই কওঁ তই কি কৰিবি লিখি, গতিকে কিতাপ এখন ওলাব লাগে। তেতিয়া তাই ক'লে যে কিতাপখন ওলাওঁ পাপা, মই বোলো ওলোৱা। সেইমতে ওলাই গ'ল। আৰু প্ৰথমতে আপোনালোকক মই নমস্কাৰ দিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ গাঁৱৰে ছোৱালী, একেবাৰে কম সৰু ছোৱালী, ক্লাছ 9ত পঢ়ি থকা ফাৰিহা আঞ্জুম, তেনেধৰণৰ তেওঁৰ যিটো স্কিল, তেওঁৰ যিখিনি আজি পুৰস্কাৰ ল'ব পাৰিলে বা পাৰ্টিচিপেট আছে ছ'চিয়েল প্লেটফৰ্মৰ মাজেদি, আপোনালোকেও যি তাৰ সেই খবৰটো বুটলিব আছে, সেইকাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বহুত ভাল পাইছোঁ তেওঁৰ নিচিনা ছোৱালী পঢ়াৰ মাজতো যে এই ছ'চিয়েল প্লেটফৰ্মত এনেধৰণৰ সুনাম এটা আনিব পাৰিছে, খুব সুখী আমি গাঁও হিচাপে। তেওঁ লাগি থাকক, আমি গাঁৱৰ বুলি কথা নহয়, আজিৰ যিটো কম্পিটিশ্যন যুগ, সেই কম্পিটিশ্যনত তেওঁ স্থান পাওক আৰু ভৱিষ্যতে এনেধৰণৰ আৰু বহুত কিবা কিবি কৰি যাওক, উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।